বিজেপি দলৰ তিনিজন বিষয়ববীয়া কংগ্ৰেছ দলত যোগদান কৰাত আমি তেখেতসকলক আন্তৰিক ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। তাৰ লগতে ইতিমধ্যেই গোৱালপাৰা মাটি সংক্ৰান্তত আমাৰ সাংসদ ডাঙৰীয়াই ইতিমধ্যে মুখ্যমন্ত্ৰীৰ যিটো কুকীৰ্তি বিতংভাৱে আপোনালোকৰ আগত দাঙি ধৰিছে। এই ক্ষেত্ৰত মোৰ আৰু বেলেগকেই ক'বলগীয়া একো নাই। গতিকে অকল আদৰণি সন্তুষ্ট কৰিবৰ কাৰণে আমাৰ মানুহখিনিক হাৰাছমেণ্ট কৰি আছে, উচ্ছেদ কৰি আছে, তাৰ বাহিৰে একো নাই। কৈছিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণেৰে তিনিখন জিলাক উদ্দেশ্য কৰি নিয়ম বহিৰ্ভূতভাৱে CID কথা কৈছিলে, আমি তেতিয়াই কৈছিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰেছাৰ আছে আৰু সেইকাৰণেই বেআইনীভাৱে নিয়ম নীতি নামানাকৈ আদানীক মাটি দিবৰ কাৰণে উঠি পৰি লাগে। যিটো উদ্দেশ্য কৰি আমি সেইদিনা কৈছিলোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি কথাত ওলাই পৰিছে যে গোৱালপাৰাত তেওঁ কৈছে যে ১,৫০০ বিঘা মাটি গভৰ্ণমেণ্ট টু গভৰ্ণমেণ্ট ট্ৰেন্সফাৰ কৰাৰ কাৰণে নিয়ম সলনি কৰিছে। আদানীৰ কাৰণে এক্সিষ্টিং নিয়ম সলনি কৰিবলগীয়া হৈছে। আমি তেতিয়াই সন্দেহ কৰি কৈছিলোঁ যে মই ২০০১, ২০০৬, ২০১১, ২০১৬, ২০২১ মই বিধায়ক আছিলোঁ, মন্ত্ৰী আছিলোঁ। ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া তাৰ আগতো আপোনাৰ বিধায়ক আছিল, মন্ত্ৰী আছিল, এতিয়া লিডাৰ অফ দ্য অপজিশ্যন। লেণ্ড এডভাইজাৰী কমিটিৰ এটা নিয়ম আছে। লেণ্ড এডভাইজাৰী কমিটিৰ যিবিলাক সদস্য MP, MLA বা যিখিনি আপোনাৰ নটিফিকেশ্যনৰ মতে মেম্বাৰ হয়, সেইসকলক এটা নিৰ্ধাৰিত মিনিমাম 15 দিন বা এসপ্তাহৰ আগত তেওঁলোকক মিটিংবিলাকত মাতিব লাগে। মিটিংবিলাকত মাতাৰ লগত গোটেই প্ৰস্তাৱবিলাক কোনবিলাক আলোচনা কৰা হ'ব সেইবিলাক প্ৰতিজন সদস্যক দিয়াটো বাধ্যতামূলক নিয়ম। কিন্তু ইমান টকাটয়াকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াকটো জানেই আৰু নিয়ম নীতিৰ কথা নাই, ওপৰৰ পৰা প্ৰেছাৰ আছে, আদানীক মাতি দিব লাগে। তেওঁলোকে এখন চিঠি গোৱালপাৰাৰ DCয়ে ইছ্যু কৰিলে, যিখন মই পোৱা নাই। মই তাৰ MP, মই দিছা কমিটিৰ চেয়াৰমেন, মই আপোনালোকক দিছিলোঁ, এইখন আপোনালোকে ভালকৈ চাবৰ কাৰণে দিছিলোঁ, মই পোৱা নাই। এই কথাখিনি কেৱল আপোনালোকক মই কোৱা নাই, ইন ৰাইটিং মই মিটিঙৰ আগত DC ডাঙৰীয়াক, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডাঙৰীয়াক কৈছোঁ যে আপুনি দিয়া চিঠিখন মই পোৱা নাই, মেছেজটো পোৱা নাই। আৰু যিটো নিয়ম, সেই নিয়ম বহিৰ্ভূতভাৱে হৈছে। কোনো ধৰণৰ আলোচনাৰ বিষয়বস্তু, কোনো ধৰণৰ এজেণ্ডা আমি পোৱা নাই। গতিকে এইটো নিয়ম মতে আপুনি মাতক, ৰিচিডিউল কৰক, আমি তাত অংশগ্ৰহণ কৰিম। তেওঁতো ওপৰতো প্ৰেছাৰ আছে, DC ডাঙৰীয়াৰ ওপৰতো। মিটিঙত মোৰ ৰেপ্ৰেজেণ্টেটিভ গৈছে, গৈ পেলাই কৈছে কথাবিলাক যে আপোনালোকে কোনবিলাক প্ৰস্তাৱ কৰিছে, প্ৰস্তাৱবিলাক দিয়ক। যেতিয়া তেওঁলোকে ততাতৈয়াকৈ এখন কাগজ এনেদৰে কোনবিলাক প্ৰস্তাৱ হ'ব, সেই প্ৰস্তাৱবিলাক এনেদৰে দাখিল কৰিছে। মোৰ দীঘলীয়া ৰাজনৈতিক ইতিহাসত নিয়ম নীতি, LAC আপোনাৰ লেণ্ড এডভাইজাৰী বৰ্ডৰ মিটিঙত এনেধৰণৰ একপতীয়া প্ৰস্তাৱ মই কেতিয়াও দেখা নাই। ইয়াৰ ডিটেইলছ থাকিব, কোনখিনি মাতি দিছে। গভৰ্ণমেণ্ট টু গভৰ্ণমেণ্ট ট্ৰেন্সফাৰ কৰাৰো এটা নিয়ম আছে, ল আছে। যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে সেই ল আমি চেঞ্জ কৰিছোঁ। চেঞ্জ কৰাৰো এটা নিয়ম আছে। নটিফিকেশ্যনখন দেখুৱাওক ক'ত কেনেকৈ চেঞ্জ কৰিলে মিটিঙৰ আগত। PRF, প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্টৰ মাটি, প্ৰথমে আপোনাৰ কি কৰিব লাগিব, খাৰ্জ কৰিব লাগিব, সেইখিনি কৰাৰো এটা নিয়ম আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমানৰ আগত ক'লে যে এইখিনি মাটি আমি ৰিজাৰ্ভ ফৰেষ্ট কৰিছোঁ। ৰিজাৰ্ভ ফৰেষ্ট কৰাৰো এটা নিয়ম আছে। যিখিনি তাত ৰিজাৰ্ভ ফৰেষ্ট কৰিছে সেই মাটিখিনিৰ নটিচ কৰিব লাগিব, মানুহখিনি নটিচ কৰি পেলাই হিয়াৰিং ল'ব লাগিব। হিয়াৰিং কৰাৰ এটা দীঘল আপোনাৰ কমিশ্যন কৰি এটা দীঘলীয়া প্ৰচেছ আছে। তেওঁ কথা এটা বতৰা নাই, উঠি পেলাই কৈছে যে এইখিনি মাটি আমি ৰিজাৰ্ভ ফৰেষ্ট কৰিছোঁ।
কথা নাই বতৰা নাই তেওঁ কৈছে যে ১,৫০০ বিঘা মাটি দিম। মই কালি ডিচিক সুধিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া এনেকৈ কৈছে, মই MP হিচাপে জানিব বিচাৰিছোঁ যে কোনখিনি মাটি ১,৫০০ দিলে। বোলে ছাৰ এতিয়াও আমি দিব পৰা অৱস্থাত নাই, আপোনাক অলপ দিন আমাক সময় লাগিব। তেওঁলোকৰ ওপৰতো প্ৰেছাৰ আছে। লেণ্ড এডভাইজাৰী বৰ্ডে প্ৰস্তাৱ লৈ লৈছে কোনখিনি মাটি দিব, PRF নিয়ম নীতি নিদিয়াকৈ। কিন্তু এতিয়া আমি সুধিলোঁ, মই ইউনাইটিং আজি দিম যে মোক আমি দিয়ক, তেওঁৰ ওপৰতো প্ৰেছাৰ আছে। মই জানামতে যিমানখিনি মাটি PRF আছে অলৰেডি বেলেগক দি এতিয়া যিখিনি দিছে সেইখিনি মাটি PRF নাই। ক'ৰ পৰা আপোনাৰ নতুন মাটি উলিয়াব সৃষ্টি কৰিব? কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আদানীক দিবৰ কাৰণে মই দেখুৱাই দিম যে এতিয়া তেওঁ কৈছে গভৰ্ণমেণ্ট টু গভৰ্ণমেণ্ট ট্ৰেন্সফাৰ। মই ৰেকৰ্ড কৈ আছোঁ, দায়িত্ব সহকাৰে কৈ আছোঁ। APDSLক লোৱা বুলি কৈছে। APDSLৰ কাৰণে লোৱা নাই, আমাৰ ইয়াত বিলাচীপাৰাত APDSLৰ নামতে মাতি লৈছিল, লৈ পেলাই আদানীক দি দিলে দান হিচাপে। এটকাত দি দিব তেওঁলোকে দানবিলাক। এতিয়া তেওঁ যিখিনি কৈছে যে এইখিনি মানুহে কিনিব নোৱাৰিব মাটি, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি মানুহে বেচিব বিচাৰিছে, যিখিনিক তেওঁ ৰক্ষণাবেক্ষণ দিব বিচাৰিছে, সেই মানুহখিনিক এনেকুৱা ধৰণৰ স্বাৱলম্বী এজনে অৰ্থনৈতিকভাৱে টনকিয়াল নকৰে কিয় যে মাটি বেচিবই নালাগে। মাটি মানুহে কেতিয়া বিচাৰে? নিজৰ মাটি খুব মৰমৰ। যেতিয়া নিজৰ ল'ৰাটো বিয়া দিবলগীয়া হয়, ঘৰখনৰ যেতিয়া আপোনাৰ বেমাৰ আজাৰ হয়, তেতিয়া মানুহে মাটি বেচে। কি কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানুহখিনিক সেই ধৰণৰ অৰ্থনৈতিকভাৱে টনকিয়াল কৰা নাই? কি কাৰণে মাটিটুকুৰ বেচিবৰ কাৰণে তেওঁক বাধ্য কৰাইছে? আৰু এতিয়া বাধ্য কৰি কৈছে যে এইকেইজন মানুহে কিনিব পাৰিব। তাৰমানে সেই মানুহজনে যিখিনি ন্যূনতম মাটিৰ দাম সেইটো কমাই দিলে। কাৰ অন্যায় কৰিছে? মাটিৰ দামো কমাই দিছে। আদানীক এটকাত মাটি দিয়ে তেওঁলোকে বিঘাত। কাৰ্বি আংলঙত কিমানকৈ দিছে আপোনালোকে দেখিছে? ডিমা হাউচত কিমানকৈ দিছে দেখিছে? গতিকে গভীৰ ষড়যন্ত্ৰ এটা চলিছে নিয়মবাসী নোহোৱাকৈ। মই আপোনালোকৰ যোগেদি এইটো এটা নিয়ম, মই DC ডাঙৰীয়াক অনুৰোধ কৰিম গোৱালপাৰাৰ যে কিমানখিনি মাটি দিব কৈছে, ডাক নম্বৰ কি আছে আমাক দিয়ক, আমি চাওঁ। মানুহখিনি জানিব লাগিব ন। মই বিং এ মেম্বাৰ, তাৰ MP বাদ দিয়ক, মই তাৰ মেম্বাৰ হিচাপে মোক প্ৰস্তাৱত মোক দিয়া নাই। মই বেলেগ মেম্বাৰকো বিচাৰিছোঁ যে তেওঁলোকে কৈছে যে এইখন কাগজেই দিছে। কোনখিনি? কালি মই DCক ফোন কৰিলোঁ যে আপুনি কোনখিনি দিছে দিয়ক, যদি পৰা যায় আমি আইনৰ সহায় ল'ম। গোপনভাৱে এনেকৈ দিবলৈ বিচাৰিছে তেওঁলোকে, সম্পূৰ্ণ নীতি নিৰ্বলিতভাৱে। ঠিক আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আইন আমি DCক দিবৰ কাৰণে দি দিছোঁ। কোন নটিফিকেশ্যন, কোন আইন সলনি কৰিলে, কেতিয়া কৰিলে? দিল্লী তালৈ যাবই নালাগে আদানীক দিবৰ কাৰণে, DCয়ে দি দিব পাৰে। এতিয়া আদানীৰ ল'ৰাই ছাৰ্ভে কৰে প্লেনেৰে, এইখিনি মাটি মোক লাগিব, এইখিনি মাটি মোক লাগিব। সেইমতে তেওঁ মাটি দিয়াৰ অসমৰ এতিয়া ব্যস্ত। আৰু মুখ্যমন্ত্ৰী হিচাপে নীতি বহিৰ্ভূতভাৱে কথাবিলাক কৈ দিয়ে, জোৰকৈ কৈ দিয়ে। আৰু তাৰ কাৰণে কোনোবা DC যদি আপোনাৰ যদি নামানে, DCক ট্ৰান্সফাৰ কৰি দিয়ে, কৰি পেলাই আকৌ সেইজন DCকে আকৌ লৈ আনে, যিজন DCয়ে তেওঁৰ কথা শুনে। কিছুমান তেওঁৰ এক্সপাৰ্ট আছে, এইবিলাক সেইবিলাক DCক লৈ আনে। যিবিলাকে কোৰ্টে কণ্টেম্প অফ কোৰ্ট বাই নেম দিছে, সেইবিলাক DCক তেওঁৰ হতে কাম কৰে। আৰু নহ'লে কয় যে তোমাৰ DC, তোমাৰ যদি চাকৰি যাই যাব, মই তোমাক MP বনাই দিম। মই ৰেকৰ্ড কৰি আছোঁ কথাবিলাক, হয়নে নহয় আপোনালোকে চাব দুদিন পিছত। তেওঁলোকে এতিয়া বুলিয়া হৈ গৈছে MP হ'ম। চাকৰি গ'লে যাব, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কয় তাকে শুনিম আমি। গতিকে এইখিনি অলপ মানুহ বিপদত পৰিছে। যিখিনি মানুহক ৰক্ষণাবেক্ষণ দিয়াৰ তেওঁ এটা ভেচন ধৰিছে, সেই মানুহখিনিৰ বিপদত পৰিছে। মাটিৰ দাম কমি যাব। এই আদানীয়ে আহি মাটিবিলাক কিনিব, ৰামদেও আহি মাটিবিলাক কিনিব। আৰু নহ'লেতো আছেই আমাৰ যিখিনি আছে সেইবিলাক কথা মই নকওঁ সাধাৰণতে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম, মই DC গোৱালপাৰাক অনুৰোধ কৰিম যে কোনখিনি মাটি দিব খুজিছে আজিৰ ভিতৰত তেওঁলোকে দিয়ক। ডাক নম্বৰতে দিয়ক আমাৰ মানুহখিনি কোনখিনি দিছে, কেতিয়া তেওঁ PRFৰ পৰা খাজ কৰিলে, কি কৰিলে সেইখিনি দিয়ক। গতিকে এইখিনি কথা আপোনালোকে সোধাৰ কাৰণে মই আজি পুনৰবাৰ আপোনালোকক ক'লোঁ। আৰু যিকেইজন মানুহ আমাৰ ইয়াত আমাৰ জইন কৰিলে কংগ্ৰেছত, সেইসকলক মই স্বাগতম আৰু আদৰণি জনাইছোঁ। এতিয়া আমাৰ লিডাৰ অফ দ্য অপজিশ্যন আছে, তেওঁ আপোনালোকক সম্বোধন কৰিব। সাংসদ ডাঙৰীয়া দক্ষিণ ভেচু বৰুৱা তথা বিৰোধী দলৰ দলপতি তথা মহম্মদ আলী চৌধুৰী ডাঙৰীয়া, আমাৰ মাজত
ইলেক্ট্ৰৰ মাজত বিভিন্ন বিষয়ববী ইয়াত উপস্থিত আছে আৰু আমাৰ কংগ্ৰেছ কৰ্মীসকল ইয়াত উপস্থিত আছে। আজি এটা শুভ দিন। আজি আমাৰ মাজত আমাৰ দলীয় কৰ্মী দুইজনমান কিছুদিন আগত মানে অলপ সময় বেলেগ দলত গৈছিল। আমাৰ ঘৰৰ লগত ঘৰতে উভতি আহিব আজি নতুনকৈ আকৌ আহিব। বেলেগ কোন দল? বিজেপি দলত এটা কোন ভাল যোগদান কৰিছিল, কিন্তু এতিয়া আকৌ আমাৰ ঘৰতে উভতি আহিব আজি। গাইখন মণ্ডল কমিটিৰ সভাপতি আছিলে প্ৰাক্তন আমাৰ মনোজিত চৰকাৰ ডাঙৰীয়া ইয়াত উপস্থিত আছে। কি নাম আছে? সুবেশ ৰায় আমাৰ গাইখন গোটেই প্ৰাক্তন মেম্বাৰ আছিল আৰু মেম্বাৰ আছিল আৰু এজনে। গতিকে এখেতসকলক অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আমাৰ শ্ৰদ্ধা সাংসদ ৰফিকুল ইছলাম ডাঙৰীয়াই ফুলাম গামোচাৰে এখেতসকলক আদৰি ল'ব। মনোজিত চৰকাৰ ডাঙৰীয়াক আমাৰ শ্ৰদ্ধা সাংসদ ৰফিকুল ইছলাম ডাঙৰীয়াই ফুলাম গামোচাৰে এখেতক দলক যোগদান কৰে। ইয়াৰ পিছত আমাৰ বিৰোধী দলৰ দলপতি শ্ৰদ্ধা ওৱাজত আলী চৌধুৰী ডাঙৰীয়াই সুৰেশ ৰায় ডাঙৰীয়াক আমাৰ দলক ফুলাম গামোচাৰে আদৰি যোগদান কৰে। এতিয়া ইয়াৰ পিছত আমাৰ কি নাম আছিল আমাৰ গোলগঞ্জৰ কনটেষ্টেড কেণ্ডিডেট আছিল কাৰ্তিক চন্দ্ৰ ৰায়। তেখেতে ফুলাম গামোচাৰে এখেতক আদৰি কৰি আমাৰ দলক যোগদান কৰে। মেঘালয় আৰু অসমৰ মাজত এটা উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে। যিহেতু আপুনি এজন অসমৰ সাংসদ, সেই হিচাপে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব বা কি ক'ব? এই মুখ্যমন্ত্ৰী ডাঙৰীয়া আছিল গোটেই সহজ ভাষাত মানুহে বুজাকৈ গোটেই নৰ্থ ইষ্টৰ ৰাজ্যখিনিৰ চৰ্দাৰ। সেই চৰ্দাৰৰ নাম দিছিল নেডা। নেডাৰ কনভেনৰ নে চেয়াৰমেন, গোটেই নৰ্থ ইষ্টৰ একেবাৰে আপোনাৰ চৰ্দাৰ। তেওঁৰ দিনত যিমান আমাৰ অসমৰ মাটি, অসমৰ মানুহ বিভিন্ন ক্ষেত্ৰত বিপদত পৰিছে, বৰ্ডাৰত ক'তো পৰা নাই। আপুনি আজি এইখিনিত থকাৰ কাৰণে, মই আজি ধুবুৰীৰ গৌৰীপুৰত থকাৰ কাৰণে, আপুনি মেঘালয়ৰ ওচৰৰ কাৰণে মেঘালয়ৰ কথা শুনিব। অৰুণাচলৰ অৱস্থা কি হ'ল? অৰুণাচলত আজি বিভিন্ন সংগঠনে বন্ধ দিছে, বিভিন্ন ক্ষেত্ৰত তেওঁলোকে প্ৰতিবাদ কৰিছে, কোনো উত্তৰ নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁলোকৰ ওচৰত একেবাৰে সেৱ। কিয় আমাৰ মানুহক ৰক্ষণাবেক্ষণ নিদিয়ে? কিয় অসমৰ মাটিক তেওঁলোকে ৰক্ষণাবেক্ষণ দিব নোৱাৰে? মানুহক ৰক্ষণাবেক্ষণ দিব নোৱাৰে? কেৱল ক্ষমতা, কেৱল ক্ষমতা, কেৱল ক্ষমতা। এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো ৰঙা চকু দেখুৱাই আমাক ভয় খুৱাই যায়, সেইটো অকণমান অসমৰ মানুহৰ, বৰ্ডাৰ মানুহৰ স্বাৰ্থৰ ক্ষেত্ৰতো দেখুৱাবৰ কাৰণে মই দাবী জনাইছোঁ। আচলতে অসমীয়াক ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে ব্যৰ্থ হৈছে। মই যিখিনি কথা কৈছোঁ সেইখিনি, আপুনি যিখিনি প্ৰশ্ন কৰিছিল প্ৰথমটোতে, সেই প্ৰশ্নটোতে মোৰ উত্তৰ কৰিছে। এতিয়া আমাৰ ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া গোলোকগঞ্জ সমষ্টিৰ বিজেপিত পৰা আমাৰ কি নাম, মনজিত চৰকাৰ, সুবেশ ৰায় আৰু জয়নাল আজি আমাৰ কংগ্ৰেছত অংশগ্ৰহণ কৰিছে। সেই কথাটোৱে আজি আমাৰ উদ্দেশ্য আছিল। এতিয়া আমি বিচিংজোৰা সমষ্টিত আমাৰ লিডাৰ অফ দ্য অপজিশ্যন ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াৰ লগত যাম। সেইখিনি কথা ক'বৰ কাৰণে আপোনালোকক মাতিছিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।